হেল্ল' গাইজ, নতুন এটা ব্লগলৈ আমি স্বাগতম জনাইছোঁ। মানে বিহুটো আহি পালে আৰু মাজত কালিৰ দিনটো আছে। কালিতো দেওবাৰ আৰু সোমবাৰে উৰুকা, মঙলবাৰে বিহু। সেইটো কাৰণে মানে আমি অংকুৰ আৰু মই এনে ভাবিলোঁ আৰু আমি বৰিঙত ইয়াতে এইখিনি জেগাত আমি এদিনো ভেলাঘৰ বা মেজি বনাই পোৱা নাই আৰু সেইখিনি ভাবিলোঁ আজি বনাওঁ নেকি এটা সৰুকৈ। আমি বনাই পোৱা নাই, কিন্তু বেয়া হ'ব কিন্তু এনেই বনাই চাওঁ আৰু আজি। কিন্তু আমি অলপ যোগাৰ কৰিলোঁ। বাহঁতো ইয়াতে আছে, যিমান বাহ লাগে ইয়াতে আছে। আৰু মই ইয়াৰ পৰা চাই চিধা বাহবিলাক ওলালোঁ আৰু 3-4ডাল আৰু লাগিব বাহ আৰু বাহ আনিম আৰু লাহে লাহে। আৰু এইবিলাক আছে কল চচনি, কলৰ শুকান পাতটো এইখিনিতে একো নহ'ব, এইখিনিতে অকণমানো নহ'ব। আমি ইয়াৰ পৰা কিনিলোঁ, কলৰ গছেই নাই ইয়াতে। এই দুডাল আছে আৰু সৰু সৰু আছে, এই দুডালৰ পৰা অলপ অলপ আনিলোঁ। এতিয়া আমি এতিয়া চাম। মাধৱ, অংকুৰ অলপ কিবা কৈ দিয়া, কল চচনিটো কলৰ শুকান পাতটো ক'ৰ পৰা আনিবা বুলি। তো গাইজ চাওঁ, এই মামাহঁতৰ ঘৰৰ পৰা লৈ আহিম বুলি ভাবিছোঁ। গাইজ চাওঁ আৰু এইটোতো খুৰাহঁতৰ ঘৰটো ন, সেইটো চাওঁ আৰু ইয়াতে আছে কিন্তু কল চচনি, কলৰ শুকান পাতটো আমি ইয়াতে কল চচনি বুলি কয় জানো, ইয়াতে আছে আৰু বহুত। সেইটো পাৰে এতিয়া আমি আমাৰ এইখিনিতে আণ্টি এটা পানী নিব আহিছে। এতিয়া পানীটো লৈ যোৱাৰ পিছত আমি আৰু আপোনালোকক দেখাম আৰু ব্লগ বনাই হেৰিটো আনিব যাম, কলৰ শুকান পাতটো আনিব যাম। আৰু আমাৰ বাঁহৰ টেনশ্যন নাই, বাঁহটোত এভেইলেবল বাঁহ আছে, যিমান বাঁহ লাগে। এতিয়া ভেলাঘৰ নহয়, আপোনালোকে 3তলা বিল্ডিঙো হৈ যাব পাৰে বাঁহৰ কাৰণে, এনেকুৱা বাঁহ আছে। কিন্তু আমাৰ লগত এতিয়া নাই, অকল কলৰ শুকান পাত, কল চচনিটোৱে নাই। সেইটো কাৰণে আমি আনিব যাম আৰু এইটোতে সিটাতে যায়। এতিয়া ইফালেও যাব পাৰি, কিন্তু ইফালে গ'লে বেয়া হয় না, আমি কৈ কিনে যাম ইফালেদি। আমি সুৰা পাত অলপ শুকান পাত লাগে, এনেকৈ ক'লে হৈ যাব। আৰু এইফালে যাম আৰু ধুনীয়া কৰি এনেকৈ বহুত আছে এইখিনি শুকান পাত। ইফালে বহুত আছে এনেকৈ তাইফালেকে শুকান পাত চাত আনি কেনে লৈ আনিম আৰু ইফালে পাৰ কৰি দিবি নেকি পাতটো? চাওঁ, চেষ্টা কৰোঁ ইফালে দি কেনে চাই লওঁ আৰু গাইজ। কি গুৱাহাটীত বৰ্তমান কমেই দেখা পাওঁ মেজি আৰু ভেলাঘৰ। সেয়াই আৰু অলপ বনাব কেনে চেষ্টা কৰোঁ, নাজানো আৰু, কিন্তু বনাই পোৱা নাই কিন্তু দেই। সেইটো গাইজ গম নাপাওঁ আৰু ভাল হয় নে বেয়া হয়, আপুনি কমেণ্টত জনাব। গাইজ আমিতো একদম গেৰাণ্টি কথা বেয়াই হ'ব, কিন্তু কাৰণ আমি এদিনো ভেলাঘৰটো দূৰৰ কথা মেজি এটাই বনাই আমি বনাইছোঁ যদিও কি গাইজ, সেই আৰু বনাই পাইছিল নেকি আগতে? কোনোবাই ধৰি লওক কৈছে বা অলপ সহায়ো কৰিছে, বা আইতাই একদিন কৰি দিছিল, সেইটোৱে। চাওঁ, চেষ্টা কৰোঁ এতিয়া, কাৰণ ডেকাওতো হ'লোঁ, কাৰণ 25 বছৰ হৈ গ'লোঁ বৰ্তমান মেট্ৰিক দিব এতিয়া। তো সেইটো লাষ্ট কৰি লাভ নাই, সেইকাৰণে আৰু কৰি চাওঁ, চেষ্টা কৰোঁ। গাইজ এতিয়া আমি কৰি চাওঁ, এনেই বেয়া হ'লেও হ'লা আৰু ক'তনো বনাম, আমি বৰিঙতে বনাম। আমি এনেই ভেলাঘৰটো বনাওঁ, যদি বেয়া হয় আৰু এতিয়া যদি বেয়া হয় পিছতে গম পাম না আমি বেয়া হৈছে বুলি, পিছত আৰু ভালকৈ বনাম। সেনেকৈ আমি বনাব চেষ্টা কৰিম আৰু আমি অলপ বনাব পাৰিমেই আৰু আমি। তাৰপিছত আৰু এটা কথা বহুত বেয়া লগা কথা, ভেলাঘৰটোতো ই আৰু মই বনাম, অংকুৰ আৰু মই বনাম। তাৰপিছত ভেলাঘৰ বনালে কিন্তু ভেলাঘৰ জ্বলোৱাৰ দিনা বিহুৰ দিনা মই থাকিব নোৱাৰিম ইয়াতে। মই নলবাৰীত যাম, গাঁৱত যাম। মই সোমবাৰে যাম, পৰহি দিনা যাম, যাই কিনে আৰু সোমবাৰে থাকিম, মঙলবাৰ মামাহঁতৰ ঘৰতো আহিম গধূলি, আহি কিনে আৰু বুধবাৰে আহি যাম আৰু ইয়াতে। কিন্তু মই দেখা নাপাম, কিন্তু এই অংকুৰে এটা ব্লগ বনাই দি দিব আপোনালোকক ইয়াতে ভেলাঘৰ জ্বলোৱাটো। আৰু যদি আজি আমি সিদিনাখন যে গ'লোঁ ভোগালী মেলাত, সেই ভোগালী মেলাত সিদিনাখন যাই কিনে আমি একদম দোকান চোকান নাছিলেই আৰু দোকান চোকান এই 5খনমান দোকান আছিল আৰু 5খনমান দোকান আছিল। সেইটো কাৰণে আমি আজি অলপমান যাওঁ আৰু দোকান চোকান যাব পাৰোঁ আমি আজি। ঠিক হোৱা নাই কিন্তু আমাৰ ৰাতি ঠিক হ'ব, কিন্তু যাই চাওঁ আজি ক'ত আজি লাষ্ট দিন ন, আজি 11 তাৰিখ, আজি লাষ্ট। আৰু আপোনালোকক আৰু এটা দেখাম। এইটো আছে না বুধবাৰ বজাৰতো, এইটোতো আছে ভোগালী মেলা। এইটো আমাৰ ইয়াতে চলি আছে, এইটো বুধবাৰ বজাৰ হয় যে, বুধবাৰ বজাৰ, তাতেও হেৰি আছে, ভোগালী মেলা হৈছে। তাতে ভোগালী মেলাও তাতেও দেখাম আপোনালোকক। আৰু লখৰাত যাম আমি সিদিনা যোৱাটোতে, চাওঁ কি পায়, চাওঁ আৰু ক'ত কি পায়, কাৰ্বি, মিচিং, নাগা, এইগিলা মাফলা চাফলা কিবা কিবি চাওঁ আৰু এইবিলাক যদি ভাল লাগে লৈ আহিম, সেনেকৈ টাইপ আৰু এতিয়া ভেলাঘৰটো বনাওঁ আৰু আপোনালোকক কল চচনিটো আনিব যাম।
দেওবাৰ দেখাই আছোঁ আমি হেল্ল' গাইজ আমি মানে কাম আৰম্ভ কৰি দিলোঁ মানে কল চচনি এইটো কলৰ শুকান পাতটো এইটো অনা নাই আৰু আনিম আৰু এতিয়া মানে ফাৰ্ষ্ট বাঁহ চাহবিলাক দি লওঁ আমাৰ মানে ইয়াৰে খুৰাই ইমানটোৰে পানী নি আছিল সিহঁতৰে মানে খুৰাটোৱে মানে বাঁহৰ টঙাল বনাই দিলে ধুনীয়া কৰি মজা হৈছে এইবাৰ টঙাল বনাই দিলে মানে এইটো টঙাল দি ভাল আৰু বনাবৰ কাৰণে টঙাল দি মানে ৰচিত কৰি মানে টঙালটো বেছি মজবুত হয় আৰু এইটো চাওক ধুনীয়া কৰি বাঁহডাল দি দিলোঁ আৰু আমাৰ অংকুৰে খান্দি আছে অংকুৰ কেনে ভাগৰ লাগছে কিন্তু গাছ বহুত বোলে ভাগৰ লাগছে অংকুৰে একো নাই তথাপিও কৰিব লাগিব গাছ ভাগৰ লাগিলে উপায় নাই গাছ বিহু বুলি কৰি দিম আৰু একো নহয় মাটি খান্দি আছে এতিয়া অংকুৰে এতিয়া বাঁহটো পুতাই কথা মানে গাছ মাটি দি মানে সেইটো মাটি ভালে আছিল মানে এইখিনি ভিজা মাটি মানে এইফালে গাড়ীখন আছে ন আমাৰ সেইকাৰণে এইটো কাৰণে মানে গাড়ীখনৰ কিবা হৈ যাব পাৰে সেইখিনিৰ কাৰণে এইফালে বনালোঁ আৰু গাছ চাওক আৰু আৰম্ভ কৰিছোঁ আৰু গাঁও লাগিছে নে নাই গাছ কমেণ্ট কৰি জনাব আৰু গাঁও লাগিছে নে নাই মানে গাছ জাগাবিলাকতো গাঁৱে আৰু চাওক আৰু গাঁৱৰে জাগা এইবিলাক গাছ মানে আমি এইখন গাঁৱতে আছোঁ নামটো হ'ল দক্ষিণ গাঁও গাঁৱতে আছোঁ মানে গাছ দক্ষিণ গাঁও সেইটো কাৰণে আৰু মানে ইয়াতে মানে এইটো মানে অলপমান পাহাৰ এৰিয়া হৈ যায় ন সেইফালে অলপ পাহাৰ এৰিয়া হৈ যায় সেইটো কাৰণে মানে গছ চছ অলপ বেছি না কি শংকৰ সেইটো কাৰণে বেছি আগতে গাঁও আছিল গাইছ আগতে গাঁৱে আছিল এইটো এতিয়া ক'ব গ'লে গৰু চৰু মানে গাছ এতিয়াও আছে গৰু ছাগলী এতিয়াও আছে আমাৰ এই সিটো পাৰে আছে মানে ইফালে ইমান নাই সিটো পাৰে আছে গৰু চৰু এতিয়াও আছে আৰু আমাৰ এইটো চাওক টমি শুই আছে টমি ভাবছে মানে আজি কি টমি এইখিনি জেগাত এনে খেলি থাকে ন তো ভাবছি টমি আৰু আজি কি বনাই আছে বুলি ভাবছি টমি ভাবছি আৰু মোৰ কাৰণে ঘৰ বনাইছে নেকি বুলি ভাবছি আৰু মানে গাছ আৰু আজি বনাই দিওঁ আৰু ধুনীয়া কথা বাঁহডাল বহুত ধুনীয়া হ'ল মানে গাছ বাঁহ বিচাৰি তাৰ পৰা ওলালোঁ মানে তেৰা বেৰা ফাটা ফাটি বাঁহ আছে অলপ ভাল বাঁহগিলা ওলালোঁ চিধা চিধি মানে গাছ চাক আৰু ইডাল বাঁহৰ মানে এইখিনি আৰু বাকীখিনি ঠিকে আছে এইখিনি অলপ ফাটা আছে এইখিনি তলত দিলেই হৈ গ'ল মাটি মানে গুজি দিম হ'ব দে এতিয়া আমাৰ কেমেৰা পাৰ্চন অংকুৰে ধৰিব আৰু ধৰ হ'ব দে খাব নালাগে বেছি যাবা গাঁঠি হৈ যাব কি শিল দিছা শিল উঠা দি হ'ব দে ধৰ কেমেৰা এতিয়া বাঁহডাল দিওঁ আৰু লাহে কৰি এয়া গাইছ দেখছে মজা আৰু গাইছ কি কৰিম আৰু এয়া সোমাই দিলে ভিতৰত এইয়া চেছ মাটিবিলাক দি অলপমান লাহে লাহে তো গাইছ মাটিটো এতিয়া দি দিম নাই গাইছ কেমেৰাটো মই ধৰিলোঁ ৰ'ব মানে মোবাইলটো যদি দুটা তিনিটা শিল থৈ দিবিচোন লাষ্টৰ লৈকে এনে জাপি দিছোঁ ওপৰত এইটো খুচি দিব লাগিব ধাপ ধাপকৈ গাছ আমি বনাব লাগিছিল কোনোবা দিনাই মানে তেৰা হ'ল মালটো অলপ ইফালে দি মাটি তই কিমান ধৰ মই থুপি দি আছোঁ বুজি ধৰ তেৰা হৈছে ইফালে দি না গাইছ চাওক চুমন খান্দি আছে বৰ্তমান ঠাণ্ডা নাই বুজি আছোঁ গাইছ মাটিখিনি খান্দি চান্দি এই বাঁহটো পুতিলোঁ গাইছ আৰু এতিয়া অলপমান বাঁহটো টাইট দিওঁ নাই এয়া গাইছ তো আৰু দেখাই আছোঁ বৰ্তমান ভিডিঅ'টো শেষলৈ গাছ এতিয়া আমাৰ মানে কাম আধা আধি হ'লে আৰু মানে গাছ চাক বাঁহ চাহ পুতা হৈ গ'ল মই মানে ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু হাফ পেণ্ট পিন্ধি ল'লোঁ এয়া চাক আৰু এইডাল আমি কাটি লৈ আহিলোঁ বাঁহডাল লম্বা বাঁহ এয়া চাক কেঁচা বাঁহ লাগেতো মানে দৰ্জাটো বনাব লাগিব মানে কেঁচা বাঁহ
এইবিলাক বাঁহ এনেকৈ মটৰ কাটিলে ফাটি যাব না, ভাঙি যাব, সেইটো কাৰণে কেঁচা বাঁহ দিলোঁ। আৰু ইয়াতো আছে এডাল কাটলোঁ আমি তাৰ পৰা এইখিনিৰ পৰা, সেইটো কাৰণে আৰু মানে আপোনালোকক ব্লকত দেখালোঁ হয়, কিন্তু দেখাব নোৱাৰে, ইমান মহ তাতে আৰু জংঘল জংঘল আপোনালোক দেখাই পাব জেগাটো কিমান জংঘল। আমি এতিয়া ৱালৰ ওপৰত উঠি কিনে কাটি আছোঁ, সি মই ধৰি আছোঁ, মই কাটি আছোঁ, আৰু মই তাক ধৰোঁ, সি কাটি আছে এনেকৈ টাইপ। এতিয়া ফাটাই দিলোঁ দে মই, এতিয়া গাছ অলপমান কাম চাম কৰিলোঁ আৰু তো এই গাইছ অলপমান ভিডিঅ'টো এতিয়া সেই সামৰিম আৰু মানে অলপ কাম কৰোঁ এতিয়া, শেষলৈ চাই থাকক ভিডিঅ'টো কি হয়। ভিডিঅ'টো 4টা ফুটা হৈ গ'ল আমাৰ, 4টা ফুটি। তাৰপিছত এতিয়া কানিবোৰ এতিয়া কানি লগাওঁ এই চাইড, এই জুমনে কৰি আছে। তাৰপিছত আৰু হেৰিখিনি ল'ব যাম ন এতিয়া, কলপাতৰ হেৰিটো ল'ব যাম। ঠিক আছে। তো গাইছ এইয়া বৰ্তমান জুমন ভাগৰি পৰিছে একদম বহুত। তো এয়া গাইছ চাওক পেলাখনটো হ'ল বহুত ডাঙৰ হৈ গ'ল গাইছ, ভাবিছিলোঁ সৰুকৈ বনাম বুলি, অভাৰ বাঁহ লাগিল। জুমনে কওক। উপায় নাই আৰু গাইছ, ভাগৰ লাগছে কিন্তু গাইছ, উপায় নাই। চাওক গাইছ, আমি মই ভাবিছিলোঁ মানে 1 মিনিটৰ ৰেষ্ট লোৱা নাই গাইছ, এই যে বহিলোঁ আৰু 1 মিনিটৰ ৰেষ্ট লোৱা নাই। গাঁটা খান্দি লগালোঁ, বাঁহ বুটছোঁ, বাঁহ বুটি লগালোঁ, এইবিলাক কাটি আনিছোঁ, বাঁহ কাটা আৰু লাগে বাঁহ গাইছ, কিমান বাঁহ আছে আৰু লাগবই আৰু বাঁহ লাগিবই গাইছ। মানে মই যে কৈছিলোঁ গাছ এইবিলাক বাঁহ আছে বুলি, কিন্তু এইবিলাক বাঁহ দি নহয়, মানে এইবিলাক বাঁহ এনেকৈ দিলে থাপকৈ ভাঙি যাব, কেঁচা বাঁহ লাগে এনেকুৱা কৰিব মানে। বৰ্তমান আধা হৈছে কমপ্লিট, মোটামুটি 30% বৰ্তমান খতম হ'ল, আৰু আপোনাৰ 70% আৰু আধা বাকী আছে আৰু 100ৰ মাত্ৰ 30% নহয় ভাগৰ লাগি আছে। তো গাইছ চাওক হাফ পেণ্ট খুলি ল'লে একদম, মানে গাইছ পেণ্ট পিন্ধি গৰম লাগি গৈছে গাইছ, চব খুলি এতিয়া হাফ পেণ্ট পিন্ধি কিনে এতিয়া চাওক হাফ পেণ্ট পিন্ধি লাগি যাম গাইছ। ভেলাঘৰটো হ'বই লাগিব আৰু গাইছ, আজি নহয় কিন্তু কালি কমপ্লিট কৰি দিম, কালি পূৰা। আজি এইবিলাক কল চচনি আজি নানো না, কালি আনিম। আজি নানো আৰু এইবিলাক, আজি বাঁহ চাহ কাটি চব ৰেডি কৰিলোঁ, কালি আনি কিনে ডাইৰেক্ট কল চচনি দি কিনে আৰু জ্বলাই দিম আৰু গাইছ। কালি চব ৰেডি কৰি দিম আৰু বিহু দিনা আৰু দেখা হ'ব আৰু দিয়ক বাৰু। কাম চাম কৰোঁ বাকী অলপ বাকীখিনিয়ে টঙালি চঙালি দুটা খুৰা আহি কিনে অলপমান হেল্প কৰি দিলে, মানে ইয়াতো টঙাল চঙাল বান্ধি দিলে, সেইখিনি টঙালৰ আধা বান্ধিও দিলে, ভাল লাগিছে। দিয়ক বাৰু গাইছ, থেংক ইউ আৰু দেখা পাব আৰু বাকীখিনি। ঠিক আছে, বাই বাই। তো গাইছ এয়া হেৰি মানে কি এইখিনি দিয়া হ'ল বৰ্তমান। তাৰপিছত এতিয়া বৰ্তমান হেৰিখিনি কৰোঁ, এয়া আপোনাৰ যোনটো বাঁহৰ এইখিনি কানিখিনি এতিয়া দিওঁ। এয়া শৰ্মাদাই কৰি আছে কামবোৰ, মই লাগি আছোঁ গাত, লাগি আছোঁ কিন্তু মই চাওক গাইছ এইখিনি টঙালবোৰ আছে। হেৰি গাইছ মানে কি হ'ল, এটা অলপমান দুৰ্ঘটনা এটা হ'ল, মানে কি হ'ল বাঁহটো যেতিয়া মানে এইটো কাটিব গ'লোঁ অলপ অসুবিধা হ'ল, মানে জখমো হ'ল বহুত, এইও দুখ পালে, বহুত হাতত গ'ল গাইছ পালে, আৰু ইয়াত ভৰিত গুচি অলপ ভৰিত মানে গাছ আমি নোৱাৰিলোঁ, আমি দুজন থাকিলে নোৱাৰিলোঁ, মানে বাঁহ বহুত ডাঙৰ বাঁহ নহয়, বহুত ডাঙৰ বাঁহ, ডাঙৰ ওপৰত ফাঁচি আছিল। মানে ভিন্দক মাতিলোঁ, ভিন্দো আহি কিনে আৰু দোকানী ভিন্দো চিনি পায়, কাকা হোটেলৰ মালিক, দোকানী ভিন্দো আহি কিনে টানি দিলে, তেতিয়া ওলাইছে আৰু ই পৰি গ'ল। একো দুখ পোৱা নাই বেছি, কিন্তু এই গজাল এটা সোমাই গৈছে, আৰু মোৰ আঙুলি কাটাই গৈছে বাহিৰ, একো নহয় এইবিলাক। ঠিক আছে, কিন্তু গাছ এটা কথা বেয়া লাগি আছে, কিন্তু মোৰ ইমান ধুনীয়া কৰি ভেলাঘৰটো বনাই কিনে কিন্তু জ্বলোৱা টাইমত মই নাথাকিম, কিন্তু সেইটোৱে একো নিজে নাই, থাকিব, একো নাই। দিয়ক বাৰু। ব্লকত দিব আৰু মই গাঁৱত দিম, আপোনালোকে পাব। গাছ মানে আমাৰ এইখিনি এতিয়া ধুনীয়া হ'ল। এতিয়া গাছ আৰু ভিন্দো আহিছে আমাৰ। হাই গাইছ, ভেলাঘৰ বনাই আছোঁ। মানে গাছ ভিন্দোই বহুতখিনি হেল্প কৰিল, মানে এইখিনি বাঁহ আনিব পৰা নাছিলোঁ, বনাইছোঁ আৰু বেয়া হ'ব পাৰে, মানে গাছ বেয়া হ'ব পাৰে, ধুনীয়াকৈ টেনশ্যন নাই আৰু দুখ নধৰিব আৰু ভিন্দোই কিন্তু হেল্প কৰি আছে এইবিলাক। মাধৱে বনাই আছে, এইবিলাক বান্ধা মেলা কৰিছে, টঙাল চাচিছে ল'ৰাটো, জানে কাম অলপ। তো গাইছ টঙালটো মানে হেৰি এজন এইয়া জেঠা এজন আছিল, জেঠাই মানে কৰি দিলে সেইখিনি। সুন্দৰ কৰি সেইখিনি গাছ আৰু ভিন্দো ধৰি আছে ধুনীয়া কৰি। ভিন্দো এনে কেনে অনুভৱ? ভাল লাগিছে, মাঘৰ বিহু আমাৰ। গাছ আৰু ধুনীয়া, মানে ভেলাঘৰটো অলপ দূৰৰ পৰা দেখাই দিওঁ আপোনালোকক, মানে বাকীখিনি বনোৱা হোৱা নাই, এনেই যিখিনি হৈছে আৰু এইটো চাওক ধুনীয়া কৰি বনাই আছোঁ। আৰু যদি বাঁহ লাগে কাটি আনিম বা তাৰে পৰা, এইবিলাক চাহ আপোনালোকে যিটো চিনি পায়, টঙাল গাঁঠিবৰ কাৰণে বনাইছোঁ। বাকীবিলাক আমাৰ মানে আমি টঙাল বনোৱা নাই, আমি বনাব নাজানো,
দুটা খুৰাই বনাইছে আৰু মই যে ক'লো আগতে আমাৰ এটা খুৰা এইখিনি থাকে মানে এইটো ঘৰটোত থাকে খুৰা এটা খুৰাটো আহি কিনে ধুনীয়াকৈ বনাই দিছে চুঙা পিঠাৰ কাৰণে ভাল হৈ গ'ল আমাৰ এই বাৰীবিলাক মানে আমাৰ এই বাৰী এইবিলাক সেইটো কাৰণে এইটো চাওক আৰু ঘৰটো ধুনীয়া হৈছে ওপৰৰ ফালে এই দুডাল দিছোঁ এনেকৈ এইডাল এইটো আমাৰ ইয়ে দিছে আমাৰ মাষ্টৰে দিছে এইটো মাষ্টৰ বাবুৱে মানে এই গাছ অলপ পাৰে আৰু ই মানে গাছ আমাৰ আইডিয়া মানে তিনিটাৰো আইডিয়া আছে ভিনদেউ মানে মাজে মাজে আহে আইডিয়া চাইডিয়া দিব মানে ভিনদেউ টাইম নাপায় ন দোকানত আছে এতিয়া মানে গাইছ আৰু কালি দেখা পাব আৰু বক্স চক্স লৈ আহিম গাইছ বনোৱা হ'লে এনে আৰু গাইছ কেনে গাইছ মজা মানে গাছ এতিয়াতো ভাল অলপমান ভাল লগা হ'ল গাইছ মজা লগা হ'ল ভাবা নাছিলোঁ এনেকুৱা হ'ব বুলি চাওক আৰু ধুনীয়া হৈছে গাছ আমি দেখাই আছোঁ বাকীখিনি এতিয়া বনাই লওঁ অলপমান জাষ্ট অলপ বনাই লওঁ মানে কেমেৰা কৰা মানুহ নাই সেইটো কাৰণে বনাই লওঁ অলপমান বনোৱা হোৱাৰ পিছত অলপ ৰেষ্ট লৈ কিনে আপোনাক দেখাই দিম বিয়া চিয়া হ'ব আৰু দিয়ক তো গাইছ এয়া মানে ভিতৰৰখিনি বান্ধা চান্ধা হৈ গ'ল এয়া জুমনৰ মানে একদম মাথা বিষাই গৈছে মানে কি কৰোঁ কি নকৰোঁ মানে চাওক যোনে ভেলাঘৰ বনাই সিহঁতে গম পায় কিন্তু কেনেকুৱা কষ্ট আমি গম পোৱা নাছিলোঁ কিন্তু আজি গম পালোঁ এইটো পিছফালে দিলে হ'ল দে পিছফালে দি না থাক হ'ব দে তো এয়া গাইছ মানে কি এইখিনি টঙাল চঙালবোৰ বান্ধা হ'ল এতিয়া আমি হেৰি কৰিব যাওঁ কলগছখিনি কি পাতখিনি ল'ব যাবি না গাইছ তো এতিয়া শৰ্মাই হেৰি ল'ব যাব বোলে কলগছৰ পাতখিনি এইটো থাকতো এনেকৈ থাক গাইছ মানে কি এই পিছৰখিনি ভাল লগা নাই কিনে অলপ আগৰখিনি দিলোঁ এতিয়া নাজানো আৰু গাইছ ভাল হ'ব নে বেয়া হ'ব গম নাপাওঁ ভগৱানৰ কৃপাত কাম কৰি গৈ আছোঁ ভাল হয়তো ভালে কথা নহ'লে কাম ভালেই হ'ব বেয়া হওক কষ্ট কৰিতো বনাইছোঁ কষ্ট কৰাৰ ফল ওলাই গৈছে গাইছে কেনে হৈছে এনে চাওক তো গাইছ চাওক মানে কাম নকৰা হৈছে মাইন গম পাইছেনে দাদা হেৰি গাইছ কি কৰোঁ কি নকৰোঁ মানে ইফালে মানে ইফালেতো মহৰ উৎপাত সেয়া চাওক গাইছ দেখাই আছোঁ এনেকুৱা দেখাই দিওঁ তো গাইছ জুমনে এতিয়া অলপ কিবা ফিল দেখাব বোলে নাজানো আৰু কি দেখায় এই গাইছ চাওক গাইছ এইটো নাচটো মানে কালি দেখা হ'ব কামিং চুন হৈ আছে ডেন্সটো কালি দেখা হ'ব দিয়ক বাৰু সেইখিনিয়ে বাৰু বাকীখিনি আমি আৰু বাকী পিছৰখিনি কাম গাইছ আমি এতিয়া কলগছৰ এইটো শুকান পাতটো আনিব যাই আছোঁ এয়া চাওক দা চা লৈ লৈছোঁ লগত এয়া চাওক অংকুৰে যাই আছে দাখন কিন্তু আমাৰ নহয় সিহঁতৰ এই চাওক আৰু চুৰিখন দিলোঁ সিহঁতক সেইখিনি যাওঁ আৰু যাই আছোঁ আৰু দা চা ল'লোঁ মজাকৈ একদম মামাহঁতৰ ঘৰত মেনাচিও ভেলা ঘৰ আচ্ছা নাই নেকি আহিব চাওক আমি দেখাই আছোঁ পিছত গাইছ এতিয়া আমি যাই আছোঁ তলত এয়া চাওক অংকুৰে পৰা দা চা লৈ একদম ৰেডি হৈ গৈছে হাঠিয়াৰ চাঠিয়াৰ লৈ বহুত জংঘল হৈ গৈছে আগতে ইমান নাছিলে আইতা ককা থাকোঁতে মানে আইতা ককা এইবিলাকে কাম কৰিছিল ন বেলেগ কাম নাছিল হা অঁ এই আগত যাওঁ প্ৰথম একদম আগত যাওঁ গাইছ নাথাকে যে ঠাণ্ডা দিন থাপ গাইছ আমি এতিয়া দেখাই আছোঁ আৰু কিবা কিবি
ব্লগটো এইখিনি মানে অলপ দিগদাৰ হ'ব হা মানে ব্লগটো মানে কেমেৰা ধৰা মানুহ নাই গাইজ মানে অংকুৰক কিবা কিবি কাটব ময়ো দাঙি ল'ম দেখাই আছোঁ মানে যাতে লৈ যাই কিনে দেখাম আৰু গাইছ বাই চান্স কেতিয়াবা তহঁতৰ ঘৰলৈ বাই চান্স কেতিয়াবা ওলাম গৈ 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 তো গাইছ মহৰ কামৰ উৎপাত আমাৰ বোলে গান গাব বোলে আমাৰ দাদাই 1990তে সংগঠনৰ কালতে কৰিছিলোঁ প্ৰেমতে গাছ পাই গ'লোঁ আৰু এটা গাছ আমাৰ বহুত জমা হৈ গ'ল এইবিলাক চাওক গাছ আৰু আছে কিমান একেদৰে কিন্তু সেয়া জমা হ'ল আৰু সেইখিনিও জমা কৰিলোঁ আৰু দুটামান জেগাত বিচাৰোঁ তাৰপিছত তাতে যাই কিনে জুমনে অলপ লগাই দি দিয়ক বাৰু মাঘ বিহু কেনে লাগছে দিয়ক বাৰু গাইছ এয়া গাইছ এইয়া বাৰীত দিয়ক বাৰু গাইছ তো গাইছ আজি অলপ ইয়াতে সামৰি মাৰিলোঁ যদি কিবা আৰু যদি কিবা মানে কি আৰু কামবোৰ মানে কি আধা হৈ গ'ল সেইখিনিয়ে এয়া গাইছ ভেলাঘৰটো তো কালি আৰু পাৰ্ট 2 ভিডিঅ'টোত দেখা পাব হৈ গৈছে কামখিনি এতিয়া আৰু অলপমান মানে নাৰিকলৰ হেৰি পাত আৰু কলগছৰ এই পাত চুচনি বুলি যোনটো কয় সেইটো পাতটো আৰু লাগিব এইখিনি এয়া গাইছ এয়া গাইছ এয়া গাইছ চাওক এয়া গাইছ তো এই গাইছ মানে কি আধা কমপ্লিট হ'ল আৰু কামখিনি এই ভিডিঅ'বোৰ আৰু যোনটো ছেকেণ্ড যোনটো পাৰ্টটো আপুনি কালি দেখা পাব এইখিনি আধা আধি কৰিলোঁ কামখিনি সিও গা ধুব গ'ল মই গা চা ধুই কিনে আহিলোঁ সেয়াই আৰু ঠাণ্ডা লাগিছে বৰ সেয়াই আৰু এইখিনি কামখিনি কৰিলোঁ এয়া গাইছ বৰ কষ্ট হ'ল কামখিনি কৰিব কেনে আৰু এইখিনি এই চাইডে অলপ গেট এটা বনাব লাগিব এইটো চাইড এইটোৱে গাইছ এয়া ভিডিঅ' তো বাকী হে আৰু গুড নাইট এভৰিৱান তো সকলোকে মাঘৰ বিহুৰ এডভান্স বিহু বুলি অলপ দিলোঁ আৰু মাঘ বিহু তো বাকী একো নকওঁ বাকী আৰু পাৰ্ট 2খিনি চাই থাকিব ভিডিঅ'টোৰ কাৰণে সেইটোৱে আৰু বাকী থেংক ইউ এভৰিৱান যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যোনকেইটা মানে ছাবস্ক্ৰাইব কৰি আছে সেইবোৰক লাইক কমেণ্ট কৰিবলৈ দিছোঁ আৰু শ্বেয়াৰো কৰি দিয়ে সেইটোৱে যেন বাকী থেংক ইউ গাইছ